প্ৰকৃত ঘটনাটো মানে এনেকুৱা হ'ল যে যোৱাকালি এটা ফোন ৰেকৰ্ডিং ভাইৰেল হৈছিলে যে কি নাম আছিলে কল্পজ্যোতি ফুকন নামৰ এজন যুৱকে তেওঁ বৰবিলৰ বগাপানীৰ হয়। তেওঁ মানে যোৱাকালি লাচিত মৰাণ তেওঁ টিংৰাই বাসী হয়। তেওঁক মানে কিছুমান ভাবুকি দিছে যে মৰাণ জনগোষ্ঠীটোৰ ওপৰত কিছুমান ভাবুকি দিছে যে টিংৰাত থাকিবলৈ মন আছেনে নাই, বা তোমালোকৰ মৰাণ জনগোষ্ঠীটোক আমি কেনেকৈ কি কৰিব পাৰোঁ, যে আমাৰ মানে দাদাগিৰি সিহঁতৰ সেই দাদাগিৰিখিনি কল্পজ্যোতি ফুকন সুৰেণ ফুকনৰ কোনোবা ঘনিষ্ঠ বুলি কোৱা শুনিছোঁ। তেওঁ মানে ভাবুকি দিছে যে মৰাণ জনগোষ্ঠীটোৰ ওপৰত এনেকুৱা ভাবুকি দিছে যে টিংৰাত থাকিবলৈ মন আছেনে নাই। তেনেকুৱা ভাবুকি দিয়াৰ কাৰণে আজি এই টিংৰাবাসী ৰাইজ লগতে মৰাণ ৰাইজে ওলাই আহি তেখেতক মানে ক্ষমা বিচাৰিবৰ কাৰণে টিংৰাই মাছমজিয়াত আজি তেওঁক থোৱা হৈছিলে। আৰু সিমানতে ডিগবৈ থানাৰ OC দিব্যজ্যোতি ছাৰে আহি তেওঁ মানে সেইজনক নিলে, কল্পজ্যোতি ফুকনক নিলে। লগতে আমাৰ মানে মৰাণৰে এজন যুৱকক নিলে যে আকাশ মৰাণ, তেওঁক লৈ গ'ল। তো আমি এইটো বিচৰা নাছিলে যে আকাশ মৰাণে যিহেতু জাতিটোৰ কাৰণে দুই এষাৰ কথা কৈছিলে বা জাতিটোৰ কাৰণে সি মাত মাতি আছিলে, তো সেইকাৰণে ডিগবৈ থানাৰ OC ভাৰপ্ৰাপ্ত বিষয়া তেওঁক এনেকৈ লৈ যাব নালাগিছিলে। ঘটনাটো এই জোনমণি মৰাণৰ কেন্দ্ৰিক ঘটনা হয়। হয় এই সমগ্ৰ ঘটনাটো এই জোনমণি মৰাণৰ মানে ঘটনাটোতে হয়, যে জোনমণি মৰাণৰ এই কেছখনৰ ওপৰতে যিটো কথা পাতিছিলে লাচিত মৰাণৰ লগত, সেই লাচিত মৰাণে সেইটোৱে কথা কৈছিলে, কিন্তু সেই কল্পজ্যোতি ফুকনে তেওঁক মানে বিভিন্ন ধৰণৰ ভাবুকি দিছিলে। সেইকাৰণে